Hello everyone, welcome back to my channel Rina's Online Teaching. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেল Rina's Online Teaching লৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰী, আজি মই তোমালোকৰ ক্লাছ 10ৰ নিপ কি ইট নামৰ পাঠটিৰ কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2ৰ কোৱেশ্চন আনসাৰ সমূহ আলোচনা কৰিবলৈ লৈছো। আশা কৰিছো তোমালোক এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হ'বা। আৰু মোৰ এই চেনেলটো যদি নতুনকৈ আহিছা তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা যাতে আহিবলগীয়া সকলো ভিডিঅ' তোমালোকে সময়মতে পাই থাকা। তেতিয়াহ'লে আহাচোন কোৱেশ্চন নম্বৰ 1 আৰু কোৱেশ্চন নম্বৰ 2 আলোচনা কৰো। কোৱেশ্চন নম্বৰ 1 ইয়াত কৈছে পূৰ্ণ বাক্য মে উত্তৰ দে, অৰ্থাৎ সম্পূৰ্ণ বাক্যত উত্তৰ দিয়া। কোৱেশ্চন নম্বৰ ক रामवृक्ष बेनीपुरी का जन्म कहाँ हुआ था। और प्रश्न के उत्तर है रामवृक्ष बेनीपुरी का जन्म 1902 में बिहार के मुजफ्फरपुर जिले के अंतर्गत बेनीपुरी नामक गांव में हुआ था। रामवृक्ष बेनीपुरी जन्म बिहारर मुजफ्फरपुर जिलार अंतर्गत बेनीपुरी नाমৰ गाँव एखনত হৈছিলে 1902 চনত। क्वेश्चन नंबर ख बेनीपुरी जी को जेल की यात्राएं क्यों करनी पड़ी थी। बेनीपुरी जी जेलলৈ কিয় যাবলগীয়া হৈছিলে। और ये प्रश्न उत्तर हो भारतीय स्वतंत्रता संग्राम के सक्रिय सेनानी के रूप में जुड़े होने और अंग्रेजों के खिलाफ आवाज उठाने के जुर्म में जेल की यात्राएं करनी पड़ी थी। अर्थात रामवृक्ष बेनीपुरीয়ে ভাৰতীয় স্বতন্ত্ৰতা সংগ্ৰামত সক্ৰিয় সেনানী হিচাপে জড়িত হৈ আছিল আৰু ইংৰাজসকলৰ বিৰুদ্ধে মাত মতাৰ জুৰ্মত বা মাত মতাৰ অপৰাধত তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল আৰু সেই কাৰণে তেওঁ জেলত যাবলগীয়া হৈছিল। क्वेश्चन नंबर ग बेनीपुरी जी का स्वर्गवास कब हुआ था। আমাৰ নিপ কি ইট নামৰ যি পাঠ সেই পাঠটিৰ লেখক বেনীপুৰী ৰামবৃক্ষ বেনীপুৰী তেখেতৰ মৃত্যু কেতিয়া হৈছিল। আৰু প্ৰশ্নটিৰ উত্তৰ হ'ব যে बेनीपुरी जी का स्वर्गवास 1968 में हुआ था। যে ৰামবৃক্ষ বেনীপুৰীৰ মৃত্যু 1968 চনত হৈছিল। এনেদৰে এই প্ৰশ্নসমূহৰ উত্তৰ সম্পূৰ্ণ বাক্যত লিখিব লাগিব। তাৰ পিছত ঘ প্ৰশ্নটি হৈছে যে चमकीली सुंदर सुघर इमारत वस्तुतः किस पर टिकी होती है। चमकीली अर्थात जिलिकी থকা सुंदर सुघर সুগড় থকা ইমাৰত মানে তোমাৰ আমাৰ যি মহল বা ভৱনৰ ওপৰৰ ভাগটোক আমি ইমাৰত বুলি কওঁ। যে বস্তুটো আসলতে কিহৰ ওপৰত টিকি থাকে। আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব चमकीली सुंदर सुघर इमारत वस्तुतः अपनी नींव पर टिकी होती है। যে चमकीली सुंदर सुघर इमारत वस्तुतः বা আসলতে अपनी नींव पर নিজৰ যি আধাৰ সেই আধাৰৰ ওপৰত টিকি থাকে। ङ প্ৰশ্নটি হৈছে दुनिया का ध्यान सामान्यत किस पर जाता है। দুনিয়াৰ বা বিশ্বৰ মানে ধ্যান মানুহৰ ধ্যান সমাজৰ মানুহবিলাকৰ ধ্যান সাধাৰণতে কোনটো বস্তুৰ ওপৰত বিশেষভাৱে যায়। আৰু প্ৰশ্নটিৰ উত্তৰ হৈছে যে दुनिया का ध्यान सामान्यत ऊपरी आवरण और चमक पर जाता है। আমাৰ সমাজৰ মানুহবিলাকৰ ধ্যান যিকোনো বস্তু এটাৰ ওপৰত যায়। কলৈ যায় যে दुनिया का ध्यान सामान्यत ऊपरी आवरण ওপৰৰ যি আৱৰণ দেখাত কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই উপৰি আৱৰণ और चमक বা সেই বস্তুটোৰ জিলিকনি কেনেকুৱা ধৰণৰ সেই জিলিকনিৰ পিনে বিশেষভাৱে মানুহৰ ধ্যান যায় বা সেইবিলাক বস্তুৱে মানুহক বিশেষকৈ আকৰ্ষিত কৰে। তাৰ পাছত नेक्स्ट क्वेश्चन तो হৈছে যে नींव की ईंट को हिला देने का परिणाम क्या होगा। नींव की ईंट অৰ্থাৎ ঘৰ এখনৰ তলৰ যিখিনি ইটা সেই ইটা টুকুৰাবিলাকক যদি হিলাই দিওঁ বা লৰাই দিওঁ তেতিয়াহ'লে তাৰ পৰিণাম কি হ'ব। আৰু ইয়াৰ প্ৰশ্নটিৰ উত্তৰ হ'ব इसका परिणाम नींव के ऊपर जितने भी इमारत है वो जमीन पर गिर पड़ेगा। नेक्स्ट क्वेश्चन सुंदर सृष्टि हमेशा ही क्या खोजती है। সুন্দৰ সৃষ্টি সাধাৰণতে কি বিচাৰে। আৰু প্ৰশ্নটিৰ উত্তৰ হৈছে সুন্দৰ সৃষ্টি हमेशा ही बलिदान खोजती है। সুন্দৰ সৃষ্টি हमेशा বা সদায় কি বিচাৰে বলিদান বিচাৰে। जो
लेखक के अनुसार गिरजाघरों के कलश वस्तुतः किनकी शहादत से चमकते हैं। যে গীৰ্জাঘৰৰ ওপৰত থকা যি কলশ বা ওপৰৰ যিটো জিলিকি থকা আৱৰণ, সেই আৱৰণ মূলতঃ কিহৰ কাৰণে জিলিকি থাকে। আৰু প্ৰশ্নটিৰ উত্তৰ হৈছে উন अनेक अनाम लोगों की शहादत से चमकते हैं जिन्होंने धर्म के प्रचार प्रसार में खुद को समर्पित कर दिया। যে গীৰ্জাঘৰৰ যি ওপৰত জিলিকি থকা কলশ মূলতঃ সেইসকল অনাম মানুহৰ কাৰণে বা অনাম মানুহৰ যি বলিদান, সেই তেখেতসকলৰ বলিদানৰ কাৰণে चमकते हैं जिलिकी থাকে जिन्होंने धर्म के प्रचार प्रसार में खुद को समर्पित कर दिया। যিসকলে এই যি ধৰ্ম ঈসাই ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে নিজৰ জীৱন বলিদান বা সমৰ্পিত কৰি দিছিলে। গতিকে তেওঁলোকৰ যি বলিদান, সেই বলিদানৰ কাৰণে আজি গীৰ্জাঘৰৰ ওপৰৰ যি চূড়া বা কলশ বুলি কৈছে, সেই কলশ আজিও জিলিকি আছে। নেক্সট প্ৰশ্নটো হৈছে আজ কিসকে লিয়ে চাৰো ওৰ হোৰাহৰি মচি হে। আজি কিহৰ কাৰণে চাৰিওফালে হুলস্থুলীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। আৰু এই প্ৰশ্নটিৰ উত্তৰ হৈছে आज इमारत का कंगूरा बनने यानी अपने को प्रसिद्ध करने के लिए चारों ओर होराहोरी मची है। যে आज इमारत का कंगूरा, সেই যি উচ্চ ভৱনৰ কাংগুৰা চূড়া হ'ব কাৰণে, কাৰণ কংগুৰা বা চূড়া মানুহে দেখি থাকে আৰু ই সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। গতিকে সেই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'বৰ কাৰণে यानी अपने को, অৰ্থাৎ যদি আমি সমাজৰ লগত তুলনা কৰোঁ তেতিয়াহ'লে সমাজৰ ক্ষেত্ৰত কি হ'ব, यानी अपने आप को प्रसिद्ध करने के लिए चारों ओर होराहोरी मची है। নিজে প্ৰসিদ্ধ কৰিবৰ কাৰণে, বিখ্যাত বা প্ৰখ্যাত কৰিবৰ কাৰণে চাৰিওফালে মানুহবিলাকে হুলস্থুল কৰি থাকে। সকলোৱে ইচ্ছা কৰে যে সকলোৱে কি কৰিব, নিজকে প্ৰসিদ্ধ কৰিব। नेक्स्ट प्रश्न पठित निबंध में सुंदर इमारत का आशय क्या है। पठित जी निबंध, সেই নিবন্ধত সুন্দৰ ইমাৰত বা সুন্দৰ ইমাৰত বা ভৱন, ইয়াৰ অৰ্থ কি। আৰু এই প্ৰশ্নটিৰ উত্তৰ হৈছে पठित निबंध में सुंदर इमारत का आशय है नया सुंदर समाज। এই যি নিবন্ধ, এই নিবন্ধটিত সুন্দৰ ইমাৰতৰ অৰ্থ হৈছে বা প্ৰতিকাৰ্থ হৈছে যে নয়া সুন্দৰ সমাজ, অৰ্থাৎ নতুন সুন্দৰ সমাজ, যাক লেখকে নতুন সমাজ এখন গঢ়াৰ কথা কৈছে। আৰু নতুন সমাজ এখন গঢ়িবৰ কাৰণে কি কৰিব লাগিব, আমি সকলোৱে নিস্বাৰ্থভাৱে কিছু ত্যাগ কৰিব লাগিব, তেতিয়াহে সমাজ এখন গঢ় দিব পৰা যাব। তাৰপিছত নেক্সট প্ৰশ্ন অতি সংক্ষিপ্ত উত্তৰ দিয়ক, অতি চমুকৈ উত্তৰ দিয়া। ক প্ৰশ্নটো হৈছে মনুষ্য সত্য সে কিয় ভাগতা হে, মানুহে সত্যৰ পৰা কিয় পলাই ফুৰে। আৰু প্ৰশ্নটিৰ উত্তৰ হৈছে সত্য হমেশা কঠোৰ অৰ্থাৎ কড়ৱা হতা হে, সত্য সদায় কি হয়, কঠোৰ আৰু কড়ৱা হয়। अवसर सत्य झूठ का पर्दाफाश कर देता है। আৰু প্ৰায়ে কি কৰে, সত্যই মিছাক মানে উলিয়াই দেখাই দিয়ে। कठोरता और भद्दापन एक साथ पनपते हैं, इसी कारण मनुष्य कठोरता से बचने और भद्देपन से मुंह मोड़ने के लिए सत्य से भागता है। আৰু সেইকাৰণে মানুহে কঠোৰতাৰ পৰা বাচি থাকিবৰ কাৰণে সত্যৰ পৰাও পলাই ফুৰে। খ প্ৰশ্ন लेखक के अनुसार कौन सी ईंट अधिक धन्य है। লেখকৰ মতে কোনবিলাক ইটা বেছি ধন্য। আৰু এই প্ৰশ্নটিৰ উত্তৰ হৈছে लेखक के अनुसार वो ईंट जो इमारत को मजबूत करने और बाकी ईंटों को आसमान छूने का मौका देते हुए खुद जमीन के 7 हाथ नीचे जाकर गड़ जाती है और खुद को दूसरों के लिए बलिदान कर देती है, वो ईंट धन्य है। লেখকৰ মতে বা লেখকে কৈছে যে সেই ইটা কেইটুকুৰা
ঘৰ এখনক মজবুত কৰাৰ কাৰণে যিবিলাক ইটা ঘৰটো বনোৱাৰ সময়ত মাটিৰ সাত তলত মানে পুতি পেলোৱা হৈছিলে, সেই ইটাবিলাকেই আচলতে ধন্য আৰু সেইবিলাকৰ কাৰণেহে আচলতে ঘৰটো টিকি আছে। নেক্সট প্ৰশ্ন, नींव की ईंट की क्या भूमिका होती है? नींव की ईंट অৰ্থাৎ মাটিৰ তলত যিবিলাক ইটা বা মূল আধাৰ, সেই আধাৰবিলাকৰ কি ভূমিকা থাকিব পাৰে? আৰু প্ৰশ্নটিৰ উত্তৰ হৈছে नींव की ईंट ही वो ईंट है जो इमारत की मजबूती और दृढ़ता को बनाए रखती है। মাটিৰ তলৰ সেই যি আধাৰ ইটা, সেই ইটাবিলাকৰ মূল উদ্দেশ্য হৈছে যে ইমাৰত কি মজবুতি অৰ্থাৎ সেই ভৱনটোৰ যি মজবুতি দৃঢ়তা বজাই ৰখা। বাকী সभी ईंट नींव की ईंट पर ही निर्भर करती है। তাৰ পাছত বাকী যিবিলাক ইটা ঘৰ এখনত দিয়া হয় বা থাকে, সেই ইটাবিলাক সেই তলৰ ইটাবিলাকৰ ওপৰতে নিৰ্ভৰশীল হৈ থাকে। इसलिए हम यो कह सकते हैं कि नींव की ईंट की भूमिका ही सबसे महत्वपूर्ण है। আৰু সেইকাৰণে আমি ক'ব পাৰোঁ যে नींव की ईंट की भूमिका ही सबसे महत्वपूर्ण होती है। नींव की ईंट অৰ্থাৎ মাটিৰ তলৰ যি ইটা, সেই ইটাবিলাকৰ ভূমিকা আটাইতকৈ বেছি মহত্বপূৰ্ণ। ঘ कंगूरे की ईंट की भूमिका स्पष्ट करो। और प्रश्नটির उत्तर হৈছে कंगूरे की ईंट इमारत की ऊपरी खूबसूरती को दर्शाती है तथा वो अपनी बनावट एवं खूबसूरती से लोगों का ध्यान अपनी ओर खींचने में कामयाब होती है। যে कंगूरे की ईंट অৰ্থাৎ যি চূড়া বা ওপৰৰ ভাগৰ ভৱন এখনৰ ওপৰৰ ভাগৰ যিখিনি ইটা, সেই ইটাবিলাকৰ ভূমিকা হৈছে যে নিজৰ যি খুবচুৰতি বা উজ্জ্বলতা, সেই ধুনীয়াৰ দ্বাৰা মানুহক নিজৰ ফালে আকৰ্ষিত কৰা। এই হৈছে ইয়াৰ মূল উদ্দেশ্য। নেক্সট প্ৰশ্ন, शहादत का लाल सेहरा कौन से लोग पहनते हैं और क्यों? शहादत का लाल सेहरा কোনবিলাক মানুহে আৰু কিয় পৰিধান কৰে? আৰু এই প্ৰশ্নটিৰ উত্তৰ হৈছে शहादत का लाल सेहरा वे लोग पहनते हैं जो देश के लिए अपना अस्तित्व निछावर कर देते हैं। যিসকলে নিজৰ দেশৰ কাৰণে বা নিজৰ সমাজখনক বচাই ৰাখিবৰ কাৰণে নিজৰ অস্তিত্ব নিছাবৰ বলিদান কৰি দিয়ে। নিছাবৰ মানে বলিদান, নিজকে বলিদান কৰি দিয়ে ताकि बाकी लोग इस संसार का लुफ्त अच्छी तरह उठा सके। বাকী সমাজৰ বাকীসকলে যাতে সংসাৰৰ বা সমাজৰ যিখিনি সুবিধা, সেই সুবিধাখিনি তেওঁলোকে খুব ধুনীয়াকৈ লাভ কৰিব পাৰে। আৰু সেইকাৰণে সেইসকলৰ বলিদানৰ কাৰণে বাকীসকলে সুবিধা লাভ কৰে। গতিকে शहादत का लाल सेहरा তেওঁলোকে পৰিধান কৰে। नेक्स्ट प्रश्न, लेखक के अनुसार ईसाई धर्म को किन लोगों ने अमर बनाया और कैसे? যে লেখকৰ মতে খ্ৰীষ্টিয়ান ধৰ্মক কোনবিলাক মানুহে আৰু কেনেকৈ অমৰ বনাইছিলে? আৰু এই প্ৰশ্নটিৰ উত্তৰ হ'ব लेखक के अनुसार ईसाई धर्म को उन लोगों ने अमर बनाया जिन्होंने ईसाई धर्म के प्रचार प्रसार में स्वयं को बलिदान कर दिया। बिना स्वार्थ के वे हंसते हंसते सूली पर चढ़ गए। कोई तो जंगलों में भटकते हुए जंगली जानवरों का शिकार बन गए। अपने बलिदान के बल पर उन्होंने ईसाई धर्म को अमर बनाया। उन्होंने कभी नाम कमाने या प्रसिद्ध होने की चाहत नहीं रखी। आज ईसाई धर्म उन्हीं की देन है। ईसाई धर्म অৰ্থাৎ খ্ৰীষ্টান ধৰ্ম আজি এইকাৰণেই গোটেই বিশ্বত অমৰ হ'ল, কাৰণ এই ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে বহুতো ব্যক্তি, যাৰ নাম আমি ইতিহাসৰ পাতত বিচাৰি নাপাওঁ, তেওঁলোকে হাঁহিয়ে নিজকে বলিদান দিলে। আৰু তাৰে ভিতৰতে বহুতক চুলিত মানে বহুৱা হ'ল। কিছুমান জংঘলে ঘূৰি ফুৰোতে বহুতো জংঘলী জানৱাৰৰ চিকাৰ হ'ল। এনেদৰে তেওঁলোকৰ যি বলিদান, সেই বলিদানৰ কাৰণে আজি এই ধৰ্মই অমৰত্ব লাভ কৰিলে।
क्वेश्चन, आज देश के नौजवानों के समक्ष चुनौती क्या है? আজি আমাৰ নজৱানসকলৰ ওচৰত কি चुनौती আছে? আৰু এই প্ৰশ্নটিৰ উত্তৰ হৈছে, आज हमारे देश के नौजवानों के सामने ये चुनौती है कि वे समाज का नवनिर्माण करें और निर्माण करते वक्त इमारत का कंगूरा बनने की बजाय नींव की ईंट बनने का इरादा एवं साहस रखे ताकि उनके हाथों एक सुंदर भविष्य का निर्माण हो। যে আজি আমাৰ নজৱানসকলৰ ওচৰত এটাই চুনৌতি বা সমস্যা আহি পৰিছে যে আজি যদি দেশৰ নজৱানসকলে সমাজৰ নৱনিৰ্মাণৰ কাৰণে যদি তেওঁলোকে নিজকে নীঁৱ কি ইট হিচাপে যদি গঢ়ি নুতুলে বা যদি নিজকে বলিদান নিদিয়ে, তেতিয়াহ'লে আমাৰ সমাজখন কেতিয়াও এখন ধুনীয়া বা ভাল সমাজ নহ'ব। গতিকে তেওঁলোকে নিজকে বলিদান দিব লাগিব, তেতিয়াহে আমাৰ সমাজখন ধুনীয়া হ'ব। এইখিনি কুৱেশ্যন নম্বৰ 1 আৰু কুৱেশ্যন নম্বৰ 2ৰ এনচাৰসমূহ। গতিকে ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টিৰ দ্বাৰা উপকৃত হৈছা আৰু তোমালোকে কুৱেশ্যন এনচাৰসমূহ তোমালোকৰ নিজৰ বহীত লিখি লৈ পঢ়িবা। এইবিলাক HSLC এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। বেলেগ এটা ভিডিঅ'ত মই ইয়াৰ পিছৰ যিখিনি কুৱেশ্যন এনচাৰ আছে সেইখিনি মই তোমালোকৰ কাৰণে লৈ আহিম। গতিকে আজিলৈ ইমানেই।